আজি আমি এখন অলৌকিকতাৰ দেশলৈ আপোনাক স্বাগতম জনাইছো। ইয়াত 3 দিনত ৰোগ নাইকিয়া হয়, ৰাতিটোৰ ভিতৰত আপোনাৰ উচ্চতা বাঢ়ি যায় আৰু আপোনাৰ টপা মূৰটো দীপাৱলীৰ ফটকাৰ দৰে চুলি গজিয়ায়। যৌন ক্ষমতা বাঢ়ি যায়, কৰ্কট ডায়েবেটিছৰ দৰে ৰোগ এসপ্তাহতে ভাল হয়। টিভিৰ পৰা চাহৰ দোকানলৈ, হোৱাটছআপ ফৰৱাৰ্ড, ইনষ্টাগ্ৰাম ৰিললৈকে হয় আমাৰ দেশ ভাৰত যাদুকৰী প্ৰতিকাৰেৰে ভৰি পৰিছে, যে সকলো ঠিক কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। 1950 চন ভাৰত চৰকাৰে কিবা এটা অদ্ভুত কথা লক্ষ্য কৰিছিল। মানুহে অলৌকিক ঔষধ বিক্ৰী কৰিছিল, যিয়ে কেঞ্চাৰৰ পৰা আৰম্ভ কৰি হাৰ্ট প্ৰব্লেম সকলো নিৰাময় কৰে বুলি দাবী কৰিছিল। আৰু কেতিয়াবা একেটা বটলত থকা মক্ৰধ্বজ ব্যৱহাৰ কৰি। এইসকল ডাক্তৰ নাছিল, তেওঁলোক আছিল ছদ্মবেশত বিক্ৰেতা। কুট ষ্টেথিস্কোপ লৈ তেওঁলোক আছিল PhD ইন ননচেন্স। সেই সময়তে চৰকাৰে ক'লে, ডাক্তৰ প্ৰবঞ্চকসকল বহুত হ'ল, গতিকে এখন আইন লাগে। ই যৌনতা গুৰুত্বপূৰ্ণ ৰোগ নিৰাময় কৰা বুলি দাবী কৰা তথাকথিত অলৌকিক ঔষধৰ বিজ্ঞাপন নিষিদ্ধ কৰিছিল। উদ্দেশ্য আছিল গৰু ছাগলীৰ পেচাব আৰু এটা মন্ত্ৰৰে মৃগীৰ ৰোগ নিৰাময় কৰিব নোৱাৰি। আইনখনত কোৱা হৈছিল যে আপুনি যাদুকৰী ফলাফল দাবী কৰা ঔষধৰ বিজ্ঞাপন দিব নোৱাৰে। কোনো ৰাতিটোৰ ভিতৰতে চুলি গজাৰ ঔষধ নাই, নাই প্ৰশ্বাসৰ বাহিৰে একো নকৰাকৈ 6 পেক এপছ পোৱা উপায়, আৰু নিশ্চিতভাৱে নাই গেৰাণ্টেড লাভ ইন বেক 7 days বুলি কিবা ননচেন্স ক'তো নাই। কিন্তু এনে আইনৰ মাজতো এই বিজ্ঞাপনবোৰ সকলোতে আছে। কিয়? কাৰণ এই আভুৱা ভৰা কামবোৰ কৰাসকলৰ শাস্তি কাৰ্যকৰী কৰা নহয়। সিদ্ধান্ত আপোনাৰ। এটা হ'ল বিজ্ঞান, আনটো হ'ল ইউটিউবত 1 কোটি ভিউ থকা ভিডিঅ'। হয়তো যাদুকৰী টেবলেটটোৱে আপোনাৰ কোষ্ঠকাঠিন্য ভাল কৰিলে, কিন্তু ই সঠিক বিজ্ঞানসন্মত চিকিৎসা পৰীক্ষাত উত্তীৰ্ণ নোহোৱাকৈ আমি সন্দেহ কৰা উচিত। ইয়াতে প্ৰশ্ন হয়, এই যাদুকৰী দৰৱ আৰু বিজ্ঞানসন্মত দৰৱ দুয়োটাকে দৰৱৰ স্বীকৃতি আমি কেনেকৈ দিম? ইয়াৰ বাবে এটা পৰীক্ষা আছে, যিটো পাছ নকৰিলে আমাৰ বাবে যাদুকৰী টেবলেট প্ৰকৃত দৰৱ হ'ব নোৱাৰে। কি পৰীক্ষা? চিকিৎসা বিজ্ঞানৰ প্ৰতিখন প্ৰেছক্ৰিপশ্যনৰ আৰম্ভণিতে এটা প্ৰশ্ন হয়, এই দৰৱটো আচলতে কাম কৰেনে? নে আমি কেৱল এক ব্যয়বহুল কাল্পনিক জগতত ঘূৰি আছো? মানৱ ইতিহাসৰ পাতত বেছিভাগ সময়তে চিকিৎসাৰ পৰামৰ্শবোৰ আছিল, এইটো চেষ্টা কৰি চাওঁ, কি হয় দেখা যাব। কেতিয়াবা ই কাম কৰিছিল, প্ৰায় নকৰিছিল। কিন্তু লাহে লাহে আমি এটা গুৰুত্বপূৰ্ণ কথা উপলব্ধি কৰিলো, অনুমান কৰাটো বিজ্ঞান নহয়। যুগ যুগ ধৰি চিকিৎসা বিজ্ঞানতো বেছি যেন শিল্প আছিল। পৰম্পৰা, প্ৰবৃত্তি বা বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল। কিছুমান দৰৱে কাম কৰিছিল, বহুতে কৰা নাছিল, আৰু আন কিছুমানে ৰোগীসকলক কৰুণ পৰিসমাপ্তিলৈ লৈ গৈছিল। History has taught us we need more than hope, we need proof. জীৱদায়টো এটা জটিল ব্যৱস্থা, কমপ্লেক্স চিষ্টেম। ইমানেই জটিলভাৱে ইভলিউশ্যন হৈ আজিৰ অৱস্থা পাইছে যে আটাইতকৈ ডাঙৰ ছুপাৰ কম্পিউটাৰ একোটাইও অলপহে বুজিব পাৰে। যেতিয়া কাৰোবাক ঔষধ দিয়া হয়, তেতিয়া এই জটিল ব্যৱস্থাটোত হস্তক্ষেপ কৰা হয়। গতিকে দৰৱ দিয়াটো এটা দায়বদ্ধ কাম, আৰু উচ্চৰ পৰা উচ্চতম মানদণ্ডৰে পৰীক্ষা কৰি দৰৱ দিয়া দৰকাৰ। টেষ্ট ড্ৰাইভ অবিহনে গাড়ী কিনিব মন নাযায়। গতিকে আমি কাৰোবাক কিয় ঔষধ দিম? এই ঔষধে কাম কৰে নেকি? বা তাতোকৈ বেয়া কথাটো হ'ল, যদি কাৰোবাৰ বাবে একো নতুন আইব্ৰ লৈ আনে। নাই ধেমালি কৰিছো দেই। গতিকে আজি আমি তেনে এক পৰীক্ষা পদ্ধতিৰ বিষয়ে জানো আহক। ডাবল ব্লাইণ্ডেড ৰেণ্ডমাইজড প্লেচিবো কণ্ট্ৰল ট্ৰায়েল। নামটো অদ্ভুত লাগিলেও আমি প্ৰতিটো শব্দ আলোচনা কৰিম। পৰীক্ষাৰ প্ৰথম পদক্ষেপ ৰেণ্ডম, মানে কোনো পদ্ধতিৰে বাছি নোলোৱা। অৰ্থাৎ কোনজন ৰোগীক কি দিয়া হ'ব তাক কোনো নিয়ম নমনাকৈ লটাৰী খেলৰ দৰে বাছি লোৱা হয়।
ইয়াৰ ওপৰত ডাক্তৰ ৰোগী কাৰো নিয়ন্ত্ৰণ নাথাকে। সহজে বুজিবলৈ কল্পনা কৰিব পাৰি কোনজন ৰোগীয়ে কোনটো চিকিৎসা কৰিব সেইটো নিৰ্ণয় কৰিবলৈ মুদ্ৰা এটাৰ চিটপট কৰা। ৰেণ্ডমাইজিঙে নিশ্চিত কৰে যে কোনো পক্ষপাতিত্ব নোহোৱাকৈ ৰোগীক বাছি লোৱা হৈছে। এই পৰীক্ষাবোৰত যথেষ্ট সংখ্যক ৰোগী বাছি লোৱা হয়, যাক কোৱা হয় চেম্পল সাইজ। চেম্পল সাইজ যিমান বেছি হয় পৰীক্ষাৰ গুণগত মান সিমানে শুদ্ধ হয়। ইয়াৰে এটা ৰোগী গোটক পৰীক্ষা কৰিবলগীয়া দৰৱ দিয়া হয় আৰু আনটো গ্ৰুপক প্লাচিব দিয়া হয়। প্লাচিব আচলতেনো কি? ডাক্তৰসকলে অকোৱা পকোৱা আখৰেৰে লিখা টেবলেটৰ নাম নেকি? নহয়, আচলতে প্লাচিব হৈছে এবিধ টেবলেট বা বেজী য'ত কোনো ঔষধি গুণ নথকা পদাৰ্থ থাকে। ইংৰাজীত নো এক্টিভ মেডিচিনেল ইনগ্ৰেডিয়েণ্ট। মানে প্লাচিব ল'লে কোনো বেমাৰ ভাল নহয়। ধৰি লওক কেপচুলটোৰ ভিতৰত অকণমান চাউলৰ গুড়ি ভৰাই থোৱা আছে। প্লাচিব লোৱাৰ পিছত যাতে ৰোগীৰ কোনো অসুবিধা নহয় বা ৰোগীৰ দেহত একো নহয় তাৰ বাবে লক্ষ্য ৰখা হয়। এতিয়া এটা সৰু ঘটনালৈ চাওঁ। এজন ডাক্তৰে গাঁও এখনত হস্পিটেলত কাম কৰি আছে। তেখেতে ৰাতিপুৱাৰ পৰা 20 জন ৰোগী ভালকৈ চাই গম পালে যে তাৰে 18 জনৰে ভাইৰেল জ্বৰ হৈছে আৰু সকলোৰে লক্ষণ একে। গতিকে ডাক্তৰজনে গম পাই গৈছে যে ই এক খুচৰা বেমাৰ। তেন্তে 21 নম্বৰ ৰোগীজনৰ তেনে লক্ষণৰ কথা মুখেৰে শুনিয়েই ডাক্তৰজনে যদি ব্যৱস্থা পত্ৰখন লিখে, তেতিয়া ৰোগীজনৰ মনত এটা ভাৱ হয় যে ডাক্তৰে ষ্টেথোস্কোপডাল নলগোৱাকৈয়ে বা ভালকৈ নোচোৱাকৈয়ে ব্যৱস্থা পত্ৰখন লিখিছে। গতিকে ৰোগীজনে দৰৱ খাবলৈ অলপ ইতস্ত কৰিব। নাইবা এনে কিছুমান ৰোগী আছে যিয়ে কেৱল এজন বিশেষ ডাক্তৰে দিয়া দৰৱ গ্ৰহণ কৰিলেহে ভাল হয়। গতিকে ইয়াত ৰোগীজন পক্ষপাতিত্বত ভুগিছে। আনহাতে ডাক্তৰ এজনো পক্ষপাতিত্বমূলকভাৱে হ'ব পাৰে। ঘৰত ৰোৱা ফুলগছ এডালত যদি আমি কিবা নতুন সাৰ দিওঁ, আমি সদায় চাই থাকিলে সোনকালে বঢ়া যেন লাগি থাকে। ঠিক সেইদৰে ডাক্তৰ এজনৰ দৰৱ লিখি সদায় আশা কৰে বেমাৰীজন ভাল হৈছে। এই আশাই ডাক্তৰজনক নিজে দিয়া দৰৱৰ প্ৰতি পক্ষপাতিত্বমূলকভাৱে চোৱা বুলিয়ে সন্দেহ কৰিব পাৰি। আমাৰ মেজিক ৰেমেডি আগবঢ়োৱা বহু লোক আছে যিয়ে 10 দিনতে ফাইলছ ভাল কৰে বা ডায়েবেটিছ নাইকিয়া কৰিব পাৰে বুলি বিশ্বাস কৰে। তেনে আত্মবিশ্বাসক বায়াস বুলি ক'ব পাৰি। ইয়াতে আহি পৰে ডাবল ব্লাইণ্ডেড ধাৰণা। ইয়াত ডাক্তৰজন আৰু ৰোগীজন লগতে ডাটা বিশ্লেষণ কৰা সকলেও আৰম্ভণিতে গমেই নাপায় যে কোনজন ৰোগীক দৰৱ আৰু কোনজন ৰোগীক প্লাচিব দিয়া হৈছে। অৰ্থাৎ ৰোগী আৰু ডাক্তৰ দুই অন্ধ। ৰোগীসকলক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পৰীক্ষা কৰি চোৱা হয় কাৰ বেমাৰ কিমান ভাল হৈছে। ট্ৰায়েল শেষ হোৱাৰ পিছত চোৱা হয় যে ভাল হোৱা ৰোগী কেইজন আচলতে দৰৱ দিয়া ৰোগী কেইজন হয় নে নহয়, নে গোটেইখিনি মিহলি হোৱা এটা পৰিসংখ্যা। ইংৰাজীত মিক্সড ষ্টেটিষ্টিক্স। ইয়াৰ পৰাহে নিৰ্ধাৰণ কৰিব পাৰি যে দৰৱটোৱে কাম কৰে নে নকৰে। কিছু ক্ষেত্ৰত দৰৱে কাম নকৰাটো ট্ৰায়েল আধা সম্পূৰ্ণ হওঁতে গম পোৱা যায়। গতিকে তাতেই ট্ৰায়েল শেষ কৰি দিয়া হয়। কোভিডৰ সময়ত বহু দৰৱত তেনে কৰা হৈছিল। আনহাতে কিছুমান গুৰুত্বপূৰ্ণ পাৰ্শ্বক্ৰিয়া যাক আমি ইংৰাজীত ছাইড ইফেক্ট দেখিলে তাতে ট্ৰায়েলটো সমাপ্ত কৰা হয়। যদি দৰৱে কাম কৰা দেখা যায় তেতিয়া ইয়াক বজাৰত মুকলি কৰিবলৈ আবেদন কৰিব পাৰি। গতিকে আমি গম পালো যে এই ট্ৰায়েলত বহু সংখ্যক ৰোগীৰ গোটক সম্পূৰ্ণ বিজ্ঞানসন্মত আনবায়াসড পক্ষপাতিত্বমূলক ভাৱ নোহোৱাকৈ পৰীক্ষাৰ পিছতহে দৰৱ একোটাক দৰৱ বুলিব পাৰি। এই ট্ৰায়েল আকৌ বেলেগ বেলেগ দৰৱৰ ক্ষেত্ৰত বেলেগে বেলেগে কৰা হয়। যেনে কোনো ক্ষেত্ৰত ডাবল ব্লাইণ্ডেড কৰা নহয়। এগৰাকী ভাৰতীয় অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে এই পদ্ধতি অৰ্থনীতিতো প্ৰয়োগ কৰিছিল, যাৰ বাবে তেওঁক নোবেল পুৰস্কাৰ দিয়া হৈছিল। কৃষিৰ পৰা দৰৱলৈ সকলোতে এনে বিজ্ঞানসন্মত পদ্ধতিৰ পিছতহে দৰৱ একটা বজাৰলৈ আহিব পাৰে।
গতিকে আমি মেজিক ৰেমেডিৰ পৰা আঁতৰি থকাটো মংগলজনক, আৰু কোনোবাই এনে দাবী কৰিলে তাৰ পৰিসংখ্যা বিচৰা উচিত। লগতে এই কথাটো জনা উচিত যে দৰৱ এটা এনে ট্ৰায়েললৈ অহাৰ আগতেও কেইবাটাও ষ্টেপ পাৰ হৈ অহা উচিত। কিবা অণু বা ঔষধি গছৰ ৰসৰ ঔষধি গুণ পোৱাৰ পিছত ইয়াক জীৱদেহৰ বাহিৰত মানে পৰীক্ষাগাৰত পৰীক্ষা কৰা হয়। পিছত অন্য কোনো জীৱদেহ যেনে নিগনি বা গিনিপিগ আদিৰ ওপৰত প্ৰয়োগ কৰা হয়। ইয়াৰ পিছতহে মানুহৰ ক্ষেত্ৰত প্ৰয়োগৰ বাবে আবেদন কৰিব পাৰি। এনে আবেদনৰ ওপৰত বহু বিশেষজ্ঞই পৰ্যালোচনা কৰাৰ পিছতহে ট্ৰায়েলৰ অনুমতি পায়। গতিকে আমি যি গম পালো যে দুদিনতে চুলি গজোৱা, ডায়েবেটিছ ভাল কৰা, কেঞ্চাৰো ভাল কৰি পেলোৱা এই দাবীবোৰ আচলতে ভাৰতীয় আইন মতে দণ্ডনীয়। কিন্তু ভাৰতৰ দৰে দেশত য'ত চিকিৎসা ব্যৱস্থা অতি ভয়ালগা, বহু লোক চিকিৎসা সেৱাৰ পৰা বঞ্চিত বা চিকিৎসকসকলক লগ কৰাটো কঠিন, তেনে দেশত এই মেজিক ৰেমেডিবোৰ চলি থকাটো সহজে বোধগম্য। আমি সকলোৱে মিলিহে এনে ব্যৱস্থা আমাৰ সমাজৰ পৰা আঁতৰাব পাৰিম।